আচার্যসকল বৈষ্ণৱ দেৱবাদী আহ্বান জনাম। এই অনুষ্ঠানটো ৰূপায়ণ কৰাৰ কাৰণে আমি কামৰপুৰৰ এজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। তেখেত ইতিমধ্যে বিশেষ অসুবিধাৰ হেতুকে আমাৰ মাজত আজি আহি পোৱা নাই। অহাকালিলৈ তেখেতে আহিম বুলি কথা দিছে। সেয়ে হওক আমাৰ এই কাৰ্যসূচীটো আমি আমাৰ কৰেণ প্ৰভুৰ দ্বাৰাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে থকাৰ লগে লগে আপোনালোকে সকলোৱে উৰণি দিব, পৰিণতি দিব। শ্ৰীকৃষ্ণ ৰাজযাত্ৰা অষ্টপ্ৰহৰ মহোৎসৱৰ আধুনিক মহোৎসৱৰ পৰা আমি আমাৰ সন্মানীয় জ্যেষ্ঠ গুৰুপুত্ৰ আৰু আমাৰ কনিষ্ঠ পুত্ৰ দুজনক আমি কমিটিৰ তৰফৰ পৰা চিনাকি আৰু সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে তেওঁলোকে আমাৰ কীৰ্তনস্থলীত আহি উপস্থিত হোৱাটো মই বিনম্ৰ অভিনন্দন জনাইছোঁ। পুত্ৰ সন্মানীয় শ্ৰীযুত গোপাল বৈষ্ণৱদেৱ, গতিকে আমাৰ আদৰণি সমিতিৰ সম্পাদক মাননীয় ভৱেশ্বৰ বৈষ্ণৱদেৱক এখন ফুলন্ত গছেৰে আদৰণি জনাৰ কাৰণে মই আহ্বান জনাইছোঁ। হৰে কৃষ্ণ। এইবাৰ আমি আমাৰ প্ৰভুৰ কনিষ্ঠ পুত্ৰ মাননীয় মনাদি বৈষ্ণৱকো এখন ফুলাম গছেৰে আদৰণি জনাৰ কাৰণে আমাৰ মণিভাৱক আহ্বান জনাইছোঁ। এইবাৰ আমাৰ আজিৰ এই অষ্টপ্ৰহৰ যজ্ঞস্থলী উদ্বোধন কৰা সন্মানীয় আমাৰ প্ৰভুজনক দুআষাৰ চমু বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। হরে কৃষ্ণ। আজি এক অন্যতম বার্ষিক হীরাপাল সত্য সনাতন আশ্রম তথা শ্রী শ্রী মৎস্বামী তথা ব্রহ্মশঙ্কর আশ্রম গৃহাশ্রমত অনুষ্ঠিত হওয়া এক অন্যতম বার্ষিক নামযজ্ঞ অষ্টপ্রহৰৰ তৃতীয় কাৰ্যসূচী আমাৰ পানীতোলা। লগতে আছিল আমি নামযজ্ঞস্থলীৰ দ্বাৰ উন্মোচন। উপস্থিত আমাৰ গণ্যমান্য ব্যক্তি আইন মাতৃসকল, উপস্থিত আমাৰ প্ৰভু গোবিন্দ প্ৰভু আটাইৰে সেই চৰণত মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। 51 বছৰে আমি পালন কৰি অহা পৰম্পৰা যি প্ৰভুৰ আদৰ্শ, এই আদৰ্শটো আমি প্ৰাণ থাকে মানে আটাইয়ে আমি পালন কৰি যাব লাগিব। ইয়াত আমাৰ বাধা বিঘিনি হাৱা বতাহ বহুত আহে, তথাপিতো আমি এইবিলাকক আমি অতিক্ৰম কৰিব লাগিব। যি নহওক, আজি আমাৰ 51তম বাৰ্ষিক এই নামযজ্ঞ অষ্টপ্ৰহৰৰ নামস্থলী
আমাৰ উদ্বোধন হ'ল গতিকে এই উদ্বোধনেৰে যাতে আমাৰ দিনটো কাইলৈ ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ অষ্টপ্ৰহৰ আৰম্ভ হ'ব নাম যজ্ঞ অষ্টপ্ৰহৰ দিন ৰাতি শনিবাৰে আমাৰ 6টা বজাত শেষ হ'ব যাতে আমাৰ এই অষ্টপ্ৰহৰ একদিন এক ৰাতিটো যাতে আমাৰ সুকলমে চলি যায় কোনো বিপদ বিঘিনি আপদ অপায় অমংগল নহয় তাৰ বাবে প্ৰভুৰ শ্ৰীচৰণত মই কাতৰে প্ৰাৰ্থনা জনাইছোঁ এইখিনিকে কৈ এই নাম যজ্ঞস্থলী উদ্বোধন হ'ব বুলি সকলোৰে সূচনা কৰিছোঁ ধন্যবাদ থাকিল আমাৰ প্ৰভুজনলৈ তেখেতে খুব সুন্দৰভাৱে আজিৰ আমাৰ এই উদ্বোধনী অনুষ্ঠানটো সামৰণি মাৰিছে গতিকে তেখেতৰ ভৱিষ্যত জীৱনৰ মংগল হওক ইয়াকে কামনা কৰি মই আজিৰ এই উদ্বোধনী অনুষ্ঠানটো ইমানতে সামৰিছোঁ ধন্যবাদ